আপোনাৰ বাৰু টকাৰ অভাৱ হৈছে নেকি? যদি হৈছে তেন্তে আহক বিলাসীপাৰালৈ যাওঁ বলক। তাত বোলে টকাৰ উজান দিছে। কেৱল টকা আৰু টকা, বহু লক্ষাধিক টকাৰ মামলা। বিলাসীপাৰা স্থিত কাঁঠালদি গাঁৱৰ অমেদালিৰ ঘৰত পোৱা গৈছে বহুত লক্ষ লক্ষ টকাৰ গোন্ধ। ধুবুৰী জিলাৰ বিলাসীপাৰা স্থিত কাঁঠালদি গাঁৱত জাল নোটৰ গোন্ধ ওলাইছে। সেই গোন্ধ পাই বিলাসীপাৰা আৰক্ষীয়ে স্থানীয় ৰাইজ তথা গাঁওৰক্ষী বাহিনীৰ সহযোগত চলাইছে অভিযান। অভিযানত গাঁওখনৰ উমেদালিৰ পত্নীৰ লগতে আন এগৰাকীক জাল নোটসহ আটক কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি জাল নোটৰ ব্যৱসায় চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। জাল নোটৰ ব্যৱসায়ৰ লগত জড়িত লোকজন চাপৰৰ ছিংগাৰপাকৰ জিয়াউৰ ৰহমান আৰু জাল নোটৰ লগত জড়িত অমেদালিৰ পত্নী আছাতন নেছা। ধৃত আছাতন নেছাই পেছাগতভাৱে এগৰাকী আশা কৰ্মী বুলি জানিব পৰা গৈছে। এই চক্ৰৰ লগত আৰু কোন কোন জড়িত হৈ আছে সেই সম্পৰ্কে আৰক্ষীৰ তদন্ত অব্যাহত। যি কি নহওক, টকাৰ অভাৱ দূৰ কৰিব নোৱাৰিলেও টকাৰ বাতৰি কিন্তু ঠিকেই শুনাবলৈ পাইছোঁ। ধন্যবাদ।